নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ 2 নম্বৰ অধ্যায়ৰ পাঠ নম্বৰ 1 আমাৰ পৰিয়াল এই পাঠটি তোমালোকৰ বাবে লৈ আহিছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনোযোগ দি চাবা ইয়াত বাৰু তোমালোকে কি দেখি পাইছা চোৱাচোন বাৰু ছবিখনত এজনীয়ে পানী আনি আছে এজনীয়ে জটৰ সূতা কাটি আছে নহনে বাৰু আৰু এজনে কিতাপ পঢ়ি আছে আৰু লৰা ছোৱালী হলে খেলি আছে এজনে তাঁত বৈ আছে নহনে ছাত্ৰ ছাত্ৰীসকল এয়া হয় এটা পৰিয়ালৰ ছবি নহনে বাৰু এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 26 নম্বৰ পেজত তোমালোকক এটা সুন্দৰ কবিতা দি থোৱা আছে নহনে বাৰু কবিতাটো আমি তোমালোকৰ সৈতে আজি পঢ়িম দেই কবিতাটোৰ নাম হৈছে জেউতি পাঠ নম্বৰ 1 অধ্যায় 2 মোৰ নাম জেউতি কণ মোৰ ভাই তেও মোৰ দেউতা এও মোৰ আই হৌৱা মোৰ আইতা এয়া মোৰ ককা গাৰ ছাল সুতুৰা দাড়ি চুলি পকা খুৰা হ'ল বাহৈ পেহীয়ে বয় তাত খুৰীয়ে পাকঘৰত বাঢ়ি দিয়ে ভাত ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোৰ লগে লগে গাবা দেই মোৰ নাম জেউতি কণ মোৰ ভাই তেও মোৰ দেউতা এও মোৰ আই হৌৱা মোৰ আইতা এয়া মোৰ ককা গাৰ ছাল সুতুৰা দাড়ি চুলি পকা খুৰা হ'ল বাহৈ পেহীয়ে বয় তাত খুৰীয়ে পাকঘৰত বাঢ়ি দিয়ে ভাত এয়া হৈছে জেউতি নামৰ এজনী ছোৱালী হয় ছোৱালীজনীয়ে তেওঁলোকৰ পৰিয়ালত তেওঁলোকৰ ঘৰত কোন কোন থাকে এটো সুন্দৰভাৱে এই কবিতাটোৰ যোগেৰে বুজাই দিলে ছাত্ৰ ছাত্ৰীসকল এই ছোৱালীজনী দেখিছানে বা এই ছোৱালীজনীৰ নাম হৈছে জেউতি আৰু এই ল'ৰাটোৰ নাম হৈছে কণ এই জেউতিৰ ভাইকৰ নাম কি হৈছে কণ আৰু তেওঁৰ দেউতাক এইজন হয় তেওঁৰ দেউতাক এইজন আৰু এইজন হয় এইগৰাকী হয় মাক নহয়নে বাৰু মাকক কি বুলি কয় আই বুলি কয় আৰু এইগৰাকী দেখিছানে এইগৰাকী হৈছে এই জেউতিৰ আইতাক আৰু এইজন দেখিছানে এইজন হয় ককাক ককাকৰ কি হ'ল গাৰ ছালবিলাক সুতুৰা হৈছে আৰু চুলিবোৰ পকিছে দাড়ি পকিছে আৰু এইজন দেখিছানে এইজন হয় খুৰাকে কি কৰিছে বাঁহ বেতৰ কাম কৰিছে বাঁহ বেতৰ কাম কৰাজনক কি বুলি কয় বাহৈ আৰু পেহীয়েকে এজন পেহীয়েকে কি কৰিছে তাঁত বৈছে এইগৰাকী পেহীয়েক হয় পেহীয়েকে তাঁত বৈছে আৰু খুৰীয়েকে পাকঘৰত গৈ পেনি ভাত বাঢ়িছে এইখনে আছিল জেউতি নামৰ ছোৱালীজনী ভাগৰ পৰিয়ালৰ মানুহসকল মানে পৰিয়ালৰ সদস্যসকল এতিয়া ছাত্ৰ ছাত্ৰীসকল জেউতিৰ পৰিয়ালত কোন কোন আছে আমি চাওঁ আহাচোন আইতা ককা ভাইটি দেউতাক খুৰী মা পেহী আৰু খুৰা এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পৰিয়ালত কোন কোন আছেনো ইয়াত ধৰক তোমালোকৰ পৰিয়ালত প্ৰথমজন ধৰক দেউতা এয়া তোমাৰ ছবি আঁকিলা ধৰক তোমাৰ পিছত কি হ'ল মা দেউতা ককা আইতা থাকিলে ককা আইতাৰ নাম আৰু বাই ভনী থাকিলে বাই ভনী তোমালোকৰ পৰিয়ালৰ এটা ইয়াত ফটো লগাব দিছে এতিয়া আমি তোমালোকৰ সৈতে কথা পাতিম দেই এতিয়া এই ছবিখনলৈ তোমালোকে মন কৰাচোন ইয়াত তোমালোকৰ কেইটামান বৰ্ণ দিছে চোৱাচোন বৰ্ণটো কি হৈছে ল অ এ দন্তীয়া ন মধন্য ন একাৰ এতিয়া এই ছবিখনৰ পৰা তোমালোকক মই সুধিম আৰু তোমালোকে উত্তৰবোৰ ক'বা দেই ছবিখনত কি দেখিছা বাৰু ছবিখনত ল'ৰা ছোৱালীহালক মাকে স্কুলত থ'ব গৈছে এইপিনে ককাকে নাতিয়েকৰ লগত কি কৰিছে খেলা ধূলা কৰিছে ককাক আইতাকৰ লগত হয়নে আৰু খুৰাকে বজাৰ কৰি আনিছে আৰু এইফালে পেহীয়েকজনীয়ে কি কৰিছে ঘৰ সাৰি আছে আৰু এইফালে ল'ৰা এটাই কাম কৰি আছে এতিয়া ছবিখনত কোনে কি কৰিছে আমি এতিয়া ক'লোৱেই আৰু মানুহজনে মোনাখনত কি আনিছে বজাৰৰ পৰা বস্তু আনিছে তাৰপিছত সৰু ল'ৰা ছোৱালী দুগৰাকী কলৈ যাব ওলাইছে ইয়াত সৰু ল'ৰা ছোৱালী দুগৰাকী আছে যেন এই দুগৰাকী কলৈ যাবলৈ ওলাইছে স্কুললৈ যেহেতু স্কুলৰ ইউনিফৰ্ম পিন্ধি আছে হয় নাই
এতিয়া 9 নম্বৰটো হৈছে ছবিখনত দেখাৰ বাহিৰে তোমাৰ ঘৰত কোনে কি কাম কৰে কোৱা এতিয়া ছবিখনত দেখাৰ বাহিৰেও তোমালোকৰ পৰিয়ালৰ সদস্যসকলে কি কাম কৰে ক'ব লাগে এতিয়া ইয়াত মিলাবা দেই তোমালোকে ছবিখনৰ হৈছে এটো কি দিছে লং লং এটো কি হয় এৰাপাত আৰু এটো হৈছে এটো কি দিলে তোমালোকৰ এটো তোমালোকৰ অমৰা দিছে আৰু এনে এৰাপাত গটিকে ল লংগলে টানিবা ল লৰা অ অমৰা অ অজগৰ এ এৰাপাত আৰু এ এন্দুৰ এন্দুৰে তোমালোকে আখৰটো টানিবা এটো কি হয় ল অ এটো কি হয় এ এতিয়া ইয়াত দিছে চোৱা ফুটবোৰ লগ লগাই লিখো হা ফুলবোৰ লগ লগাব দিছে আৰু লিখিব দিছে এটো হয় অ এতিয়া অটো কেনেদৰে প্ৰথমে টানিব লাগে ইয়াত প্ৰথমে মাত্ৰাডাল টানি ললা তাৰ পিছত অটো এনে কি কৰি এই দি তোমালোকে অটো লিখিব লাগিব ফুট কেইটা ইয়াত দি থৈছে ফুটে ফুটে মিলাই তোমালোকে লিখিব লাগিব ঘৰত প্ৰেক্টিস কৰিবাচোন তোমালোকে এই আখৰটোৰ ওপৰে ওপৰে লিখিবলৈ তাৰ পিছত এই আখৰকেইটা যেতিয়া তোমালোকে লিখিবা আখৰকেইটা লিখি হোৱাৰ পিছতে এই অটো যেন দিছে এই অটো ইয়াতে 1 2 3 4 5 বাৰ তোমালোকে অটোকে লিখিবা ইয়াত আছে যে ল লটো ঠিক তেনেকে 5 বাৰ তোমালোকে হ্যান্ড ৰাইটিং ধুনিয়া কৰিবা দেই এনেকে লটো লিখিবা আৰু ইয়াত এডিট থৈ দিয়া আছে যে এটো 5 বাৰ কৈ লিখিবা এতিয়া ইয়াত এটা তোমালোকক খৰকৈ গাব দিছে শুনু আৰু খৰকৈ কওঁ আহা তোমালোকে ঘৰত অভ্যাস কৰিবাচোন এটো খৰ জিভাৰ আমাৰ যেটো জিভাৰ কেকুৰি হয় জিভাৰ কেকুৰি বুলি ক'ব পাৰি এটো তোমালোকে কিমান খৰকৈকে ক'ব পাৰা তোমালোকৰ ইমানে শব্দবোৰ ভালদৰে উচ্চাৰণটো শুদ্ধ হ'ব গতিকে তোমালোকে ইমানে শব্দবোৰ ক'ব পাৰিবা গতিকে এটো পঢ়িবা প্ৰথমে লাউ পুলি লৰাই ৰুলু ৰুলু লৰাই লফা ঘুৰাই ঘুৰাই উৰাই ঘুৰাই তাগুৰ ঘুৰাই মাতা আগৰবাৰ পঢ়ি দিছো লাউ পুলি লৰাই ৰুলু ৰুলু লৰাই লফা ঘুৰাই ঘুৰাই উৰাই ঘুৰাই তাগুৰ ঘুৰাই মাতা এটো তোমালোকে পঢ়িবা আৰু খৰকৈ ক'বলৈ চেষ্টা কৰিবা ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল এইটো আছিল তোমালোকৰ বাবে ছাত্ৰ ছাত্ৰীসকল নেক্সট ভিডিঅ'টোত মই 2 নম্বৰ অধ্যায়ৰ পাঠ নম্বৰ 2 কন্ট্ৰগ্ৰামৰ বুটি এই পাঠটো লৈ আহিম যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিবা আৰু চেনেলটোলৈ যদি তোমালোক প্ৰথমবাৰৰ কাৰণে আহিছিলা চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ